অহা 29 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়াক অসমত আমি আমন্ত্ৰণ জনাম। তিনিটা ডাঙৰ কাম গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাৰণে পালন কৰিবলৈ বা আমাৰ লগত আনন্দৰ সময়ত উপস্থিত থাকিবলৈ আহিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক আমি আটক ধুনীয়াকৈ সজাই তুলিছোঁ। সেই প্ৰকল্পটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। লগতে গুৱাহাটীত আমি জ্যোতি বিষ্ণুৰ নামেৰে 5,000 লোক একেলগে বহিব পৰাকৈ এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছোঁ। 5,000। এই 5,000 অডিটৰিয়ামটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আৰু গুৱাহাটীত আমি সংযোগ কৰা CCTVৰ গোটেই আঁচনিখনো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। অহা মাহত গৃহমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন চৌহদটোৰো তেখেতে আধাৰশিলা স্থাপন কৰিব।